মই হাৰমতি গাঁও পঞ্চায়তৰ ৩ নং ৱাৰ্ডৰ সদস্য। মোৰ নাম জুনমণি বৰুৱা। মই ভাৰতীয় জনতা পাৰ্টি দলৰ প্ৰাৰ্থী আছিলোঁ। এইবাৰ আপোনাৰ কোনো দলীয় টিকেট প্ৰদান নকৰাৰ কাৰণে মই ধনুকাৰ চিনত অৱতীৰ্ণ হৈছিলোঁ। আজি মই সুন্দৰকৈ ইলেকশ্যনত উত্তীৰ্ণ হৈছোঁ। 5টা ভোটত মই জিকিছোঁ। জিকাৰ পাছত এতিয়া মোক এনেকৈ কৈছে যে মই বোলে হাৰিছোঁ, হৰা প্ৰাৰ্থী। কিন্তু কোনো পধ্যে মই হৰা নাইকিয়া। মই ভাৰতীয় জনতা পাৰ্টিৰ পৰা মই ইলেকশ্যনৰ আগত মই SGPৰ পৰা মই জিলা পৰিষদ জিকিছোঁ। তাৰ পৰা BJPৰ পৰা মই প্ৰেচিডেণ্ট জিকিছোঁ। মোৰ অভিজ্ঞতা আছে। আৰু মোৰ হাৰমতি গাঁও পঞ্চায়তৰ মহিলা ৰিজাৰ্ভেশ্যন বাবে মই ৱাৰ্ড মেম্বাৰ খেলোঁ যে মই মহিলা ৰিজাৰ্ভেশ্যন হৈছে খাতিকে মই সভানেত্ৰী হ'ব পাৰিম। আৰু মোৰ হাৰমতি গাঁও পঞ্চায়তৰ বিভিন্ন সমস্যা আছে। আৰু বিভিন্ন সমস্যাখিনি মই সমাধান কৰিম বুলি মই ৰাইজৰ মাজলৈ আগবাঢ়ি আহিছোঁ। আজি মোক 5টা ভোটত জয়লাভ কৰিছোঁ। আৰু মোক অন্যায়ভাৱে হৰুৱাইছে মোৰ দলীয় মানুহে। অন্যায় কৰিছে আপোনাৰ ওপৰৰ মানুহবিলাকে অন্যায় কৰিছে। কাৰোবাৰ নাম ল'বলৈ তেওঁৰ নাম ল'বলৈ ইতিমধ্যে মই লাজ পাইছোঁ। তেওঁ এজন ইমান ডাঙৰ নেতা হৈ পেলাই মোক এনেকুৱা অন্যায় কৰিব নালাগিছিল। নামটো মই আপোনালোকক নকওঁ, নিশ্চয় বুজি পাইছে। বিজেপি দলীয় নেতা। আজি মই বিজেপি কৰ্মী আছিলোঁ, কিন্তু মোক হৰুৱাবলৈ আজি মোৰ হাৰমতি গাঁও পঞ্চায়তৰ মোৰ ৱাৰ্ডটোত গোটেই উঠি পৰি লাগিছে মোৰ বিজেপিসকল। টাৰ্গেট কৰি লৈছে। একচুৱেলি তেওঁলোকৰ নিচিনা মই দুৰ্নীতিকাৰী হ'ব নোৱাৰোঁ। মই দুৰ্নীতি নকৰোঁ। তেওঁলোকৰ মই স্পষ্ট কথা কওঁ। মই ৰাইজৰ মাজলৈ নিজে যাওঁ। তেওঁলোকৰ কথাত মই উঠা বহা নকৰোঁ। আজিৰ দিনত এনেকুৱা বিজেপি নেতাসকল আছে, তেওঁলোকৰ মতে উঠা বহা কৰিব পাৰিলে নেতা হ'ব পাৰিব, আৰু তেওঁলোকৰ মতে যদি উঠা বহা কৰিব নোৱাৰে নেতা হ'ব নোৱাৰে। মই ৰাইজৰ সেৱা কৰিম। মই কোনো নেতাৰ সেৱা কৰিবলৈ অহা নাইকিয়া। মই ৰাইজৰ ভৰিত ধৰিম। নেতাৰ মই তেওঁলোকক সন্মান জনাওঁ। তেওঁলোকৰ প্ৰতিটো কথা মই শুনিবলৈ মই চেষ্টা কৰোঁ। কিন্তু কিছুমান কথা যেতিয়া শুনিব নোৱাৰোঁ, মই ৰাইজৰ স্বাৰ্থত কিছুমান কথা মৰিবলগীয়া হয়। আৰু সেই সুবিধাখিনি লৈ পেলাই আজি মই মই দলীয় প্ৰাৰ্থী হিচাপে মই অৱতীৰ্ণ হ'ব নোৱাৰিলোঁ। নিৰ্দলীয় হিচাপে অৱতীৰ্ণ হৈ মই 5টা ভোটত জিকাৰ পাছত এতিয়া কৈছে যে মই বোলে এটা ভোটত হাৰিছোঁ। মই আমাৰ উপায়ুক্ত মহোদয়কো 2-3বাৰ কৈছোঁ, ছাৰ মই জিকিছোঁ। ছাৰে কৈছে হ'ব, তেতিয়াহ'লে আপুনি জিকিছে, আপোনাক ৰিকাউণ্টিং কৰিবৰ কাৰণে অৰ্ডাৰ দিছে, আপোনাৰ কমপ্লেইন কৰিছে আপোনাৰ এগেইনষ্ট পাৰ্টিয়ে, ৰিকাউণ্টিং হ'ব। বোলো ছাৰ ৰিকাউণ্টিংটো হ'ব নালাগে, মই 5টা ভোটত জিকিছোঁ, কিয়নো এটা ভোটত জিকাসকল প্ৰাৰ্থীও আজি ওলাই গৈছে। ছাৰে কৈছে হ'ব, ৰিকাউণ্টিং হ'ব। কিন্তু এতিয়া ইতিমধ্যে দেখিলোঁ পৰিস্মিতা দাস যিগৰাকী মোৰ হেৰিয়ত এগেইনষ্টত খেলিছিলে, তেওঁ হাৰিছে। তেওঁ এতিয়া নামটো দেখি পেলাই মই ছাৰক সুধিলোঁ, ছাৰ এনেকৈ পৰিস্মিতা দাসৰ নামটো যে দেখি আহিলোঁ, তেওঁতো জিকা নাইকিয়া। জিকিছোঁ মই, আপোনালোকে অফিচিয়েল হিচাপে যিটো একাউণ্ট হৈছে কাউণ্টিঙৰ সেইটো দিয়ক মোক। তাৰপৰা কৈছে নাই, এইটো আমি দিব নোৱাৰোঁ। এতিয়া মোৰ ওচৰত আছে, মই আপোনালোকক স্পষ্টভাৱে দেখুৱাব পাৰোঁ। প্ৰথম ৰাউণ্ডত মই কিমান পাইছোঁ, ছেকেণ্ড ৰাউণ্ডত মই কিমান পাইছোঁ, থাৰ্ড ৰাউণ্ডত মই পাইছোঁ। কিন্তু মই এতিয়া বৰ্তমান আপোনালোকক নকওঁ কোনে কৰিছে। কিন্তু আমাৰ ইমানেই প্ৰেছাৰ দিছে, মোক কোনো পধ্যেই জোনমণিক জিকিবলৈ দিব নালাগে। জোনমণিক জিকিবলৈ নিদিয়া এটাই কাৰণ, তেওঁ জোনমণিক ভয় কৰে। তেওঁ দালাল অলপ পুহি ৰাখিছে হাৰমতিত। আৰু এই দালালি সোপাৰ মাজত মই নহয়। মই তেনেকুৱা দালালি নকৰোঁ। মই ৰাইজৰ ভৰিত ধৰি সেৱা কৰিম। ৰাইজৰ ভৰিত ধৰি মই সেৱা কৰিম। কিন্তু মই এনেকুৱা দালালৰ মই তেনেকুৱা নহওঁ। সেইবাবে তেওঁ মোক প্ৰশ্ৰয় নাপালে মোৰ পৰা, আৰু তেওঁ অন্যায় কৰিছে মোক। মই সেইবাবে আপোনালোকৰ ফালৰ পৰা এতিয়াও ৰাইজক ক'বলৈ যাওঁ যাতে উচিত বিচাৰ হওক। যদি ৰিকাউণ্টিং কৰক, ৰিকাউণ্টিঙত যদি মই হাৰিছোঁ, তেতিয়াহ'লে মই ৰেডি আছোঁ হাৰিবলৈ। তেখেতৰ পৰ্যায়ৰ নেতা, ওপৰৰ নেতা তেওঁ কিছুমান এতিয়া ফোন কৰিছে। প্ৰেচিডেণ্ট নহয়, MLA নহয়। মই আপোনাক এইটো স্পষ্টভাৱে ক'বলৈ গৈছোঁ, প্ৰধান বৰুৱা ছাৰ তেওঁ আমাৰ MP হয়। MP গৰাকীয়ে মোক বাৰে বাৰে অন্যায় কৰিছে। তেওঁ অপেন চেলেঞ্জ কৰিছে জোনমণিক হৰুৱাব লাগে বুলি, আৰু আজি এই অন্যায়টো আমাৰ MPয়ে কৰিছে, প্ৰধান বৰুৱা ছাৰ। মই তেওঁক সন্মান কৰিছিলোঁ, কিন্তু আজিৰ পৰা তেওঁ মোৰ প্ৰতি তেওঁৰ প্ৰতি যি মোৰ তেওঁ মৰম চেনেহ আছিলে, তেওঁ সন্মান আছিলে, আজিৰ পৰা মোৰ নাইকিয়া হ'ল। আৰু মই আপোনালোকৰ ওচৰত হাতযোৰ কৰিছোঁ, আজিৰ পৰা মই ভাৰতীয় জনতা পাৰ্টি ত্যাগ কৰিছোঁ। যদি মোক উচিত বিচাৰ নহয়, তেতিয়াহ'লে মই আদালতৰ ওচৰত চাপিম। নাজানো মই তেওঁ কি কাৰণে ইমান অন্যায় কৰিছে মই নাজানো, কিন্তু প্ৰত্যেক মুহূৰ্ততে তেওঁ মোক অন্যায় কৰি আছে। স্পষ্ট মোৰ দলীয় কৰ্মীক কৈছে যে জোনমণিক হৰুৱাব লাগে। এইটো অপেন মানুহৰ আগত কৈছে। আৰু দলীয় কৰ্মীসকলে তেনেকৈ নকয়, কিন্তু মই জানো কি তেওঁ চেলেঞ্জ মই জিকিবৰ কাৰণে বহুত কষ্ট কৰিছিলোঁ, আৰু মই কষ্ট কৰি সফল হৈছিলোঁ। কিন্তু সফল হোৱাৰ ফলতো মই আজি সফল হ'ব পৰা নাইকিয়া। কিন্তু মই আপোনালোকৰ মিডিয়াৰ সৈতে এইটোৱে মই ৰাইজক ক'ব বিচাৰিছোঁ, মোক উচিত বিচাৰ কৰি দিব লাগে। যদি মই হাৰিছোঁ, তেওঁলোকে হয় ৰিকাউণ্টিং কৰক, মই হাৰিম। মই নাজানো তেওঁ কি কাৰণে হৰুৱাইছে। তেওঁৰ নিচিনা নেতা হ'ম বুলি ভাবিছে নেকি? কাৰণ মইতো স্পষ্টবাদী মানুহ, মই ইমান নজনাও নহয়। মোৰ ইমান ঘৰুৱা অৱস্থা পাতিও বেয়া নহয়। ভাবিছে ৰাজনীতি কৰিব, তেওঁৰ নিচিনা নেতা হ'বগৈ, তেওঁ হৰুৱাব পাৰিম এটা সময়ত, সেইকাৰণে হয়তো ভয় কৰিব পাৰে।